হয়, মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ যি ঐতিহ্যমণ্ডিত দেৱী মা বনবাসী মন্দিৰৰ প্ৰাংগণত। আৰু ইয়াতে যোৱা 1 তাৰিখৰ পৰা, যোৱা 1 এপ্ৰিলৰ পৰা 6 তাৰিখলৈ অনুষ্ঠিত হৈছে বনবাসী মাৰ পূজা আৰু বাৰ্ষিক মেলা। এক 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতি বছৰে অনুষ্ঠিত হয়। সেই বাৰ্ষিক মেলাত ইতিমধ্যে যথেষ্ট ভক্তবান ৰাইজৰ অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। এক ধৰ্মীয় বিশ্বাস পৰম্পৰা অনুসৰি এই যিসকল ভক্তবান ৰাইজ আছে তেওঁলোকে এই মন্দিৰলৈ আহে, তেওঁলোকে আশীষ লয় আৰু তেওঁলোকৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা পূৰণৰ বাবে তেওঁলোকে আহি ইয়াত উপস্থিত হয়। আচলতে এই যি মন্দিৰৰ যি এক ইতিহাস আছে, আৰু ইতিহাস আচলতে এনেকুৱা কথা যে ইয়াত যি কোনো দেৱী মাক ইয়াত প্ৰতিবাদ বা পূজা কৰা নহয়। ইয়াত যি 3টা মাটিৰ ঢিপ আছে, আৰু এই মাটিৰ ঢিপ 3টা আচলতে 3 ভনী বনবাসী, গিৰবাসী আৰু নিৰবাসী, এই 3 ভনীক এক বিশ্বাসৰ মাজেৰে পূজা অৰ্চনা কৰে যিসকল ধৰ্মপ্ৰাণ ৰাইজ আছে। মই মোৰ সতীৰ্থক মন্দিৰৰ ভিতৰৰ যি দেৱী মাৰ যি 3টা ঢিপ, মাটিৰ ঢিপ, এই 3টা মাটিৰ ঢিপ মই দেখুৱাবলৈ অনুৰোধ জনাইছো। যিহেতু ৰঙা সেন্দুৰৰ ফোট লগোৱা 3টা মাটিৰ ঢিপ এক অটুট ধৰ্মীয় বিশ্বাস ইয়াত গঢ় হৈ উঠে। ৰাইজে ইয়াত এই যি 3টা ঢিপ আছে, এই 3টা ঢিপ 3 ভনীয়ে ইয়াত থিতাপি লৈছিলে। মই আগতে কৈছো বনবাসী, নিৰবাসী আৰু গিৰবাসী এই 3 ভনীয়ে ইয়াত আহি থিতাপি লৈছিলে। আৰু তেতিয়াৰ পৰাই গাঁওখনৰ মংগলৰ বাবে তেওঁলোকে বিভিন্ন মানুহক এটা ধৰ্মীয় বিশ্বাস গঢ়ি উঠিছিলে। অঞ্চলটোৰ মংগলৰ বাবে ইয়াত এটা ধৰ্মীয় বিশ্বাস গঢ়ি উঠিছিলে, আৰু সেই বিশ্বাসৰ আলম লৈ আজি এই অঞ্চলৰ মানুহে এই মন্দিৰত আহি পূজা অৰ্চনা লয়। অকল যে এই গোৱালপাৰা জিলাৰ বা দুধনৈ অঞ্চলৰ যি মানুহ ৰাইজৰ যি আস্থা বিশ্বাস আছে, সেই বিশ্বাস অকল ইয়াতে সীমাবদ্ধ হৈ থকা নাই। এই আস্থা বিশ্বাস ইতিমধ্যে এই অঞ্চলৰ বাহিৰত গুচি গৈছে, অসমৰ বিভিন্ন প্ৰান্তলৈকে গৈছে, চুবুৰীয়া ৰাজ্যলৈ গুচি গৈছে। আৰু যি গোৱালপাৰা অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ ভক্তবান ৰাইজসকল আহে। মই এই মন্দিৰৰ কিছু সংখ্যক ইয়াৰ যি পৰিচালনা কমিটিৰ ব্যক্তিসকল ইয়াত উপস্থিত আছে। মই তেওঁলোকৰ পৰা এই মন্দিৰৰ কিছু কথা মই জানিব ইচ্ছা কৰিম। যিহেতু প্ৰতি বছৰে এই দিনকেইটাত 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে ইয়াতে 6 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হয়, বনবাসী মাক পূজা দিয়া হয়। কি ক'ব, কেনেকুৱা ধৰণৰ কথা ইয়াত? প্ৰথমতে নিউজ প্লাছৰ সমূহ সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ সমূহ অসমবাসী ৰাইজকে ধন্যবাদ আৰু পলক আৰু সম্ভাষণ জনাইছোঁ। আমাৰ এই বনবাসী পূজা আচলতে আমাৰ যিটো অষ্টমী তিথি বা বাসন্তী দেৱীৰ উৎসৱ হয়, সেই তিথিৰ লগত সংগতি ৰাখি আমাৰ এই পূজাখন অনুষ্ঠিত হয়। ইয়াত কেতিয়াবা বহাগ মাহতো হয়, কেতিয়াবা চ'ত মাহতো হয়। তাৰমানে আমাৰ সেই তিথিটোৰ ওপৰত নিৰ্ভৰ কৰিহে এই পূজাখন অনুষ্ঠিত হয়। এতিয়া আনুমানিক আমি 160 সংখ্যক যিহেতু আমাৰ এই পূজাখন, গতিকে আমি 160 বছৰ, হয়তো তাৰ আগতো হ'ব পাৰে, কিন্তু আমি জনাত এতিয়া 160 সংখ্যক আমাৰ বাৰ্ষিক পূজা যিহেতু, সেইকাৰণে আমি 160 বছৰে ক'ব লাগিব। দেখিবলৈ গৈছে ইয়াত যিহেতু মন্দিৰত কোনো ধৰণৰ দেৱী প্ৰতিমা মূৰ্তি আমি দেখা নাপাওঁ। 3টা মাটিৰ ঢিপ আছে সেন্দুৰৰ ফোট লগা। এই 3টা মাটিৰ ঢিপ আচলতে তেওঁলোকৰ নাম কি বা তেওঁলোকৰ এই বিশ্বাসটো কেনেকুৱা? এইবিলাক কথা ক'বলগীয়া হ'লে বহুত দীঘলীয়া হ'ব। তাৰমানে আগতে এইবিলাক ঠাই অটব্য অৰণ্য আছিল, ডাঙৰ ডাঙৰ শালগছ আছিল। আৰু যিহেতু আমাৰ গোটেই অঞ্চলখিনি হাবি জংঘলেৰে ভৰপূৰ আছিল, ইয়াত বহুতো বাঘ, ভালুক, হাতী এনেকুৱা জীৱ আছিল। আৰু ঠিক সেই সময়তে তাৰমানে আমাৰ ইয়াৰ পৰা মোটামুটি 20-15 কিলোমিটাৰ মান ভিতৰত শালপাৰা গাঁৱত এজন ভগৱানদী নামেৰে এজন হাতী চিকাৰী আছিল। আৰু তেখেতে
আমাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ মান আঁতৰত নিদানপুৰ নামে এখন ঠাইত তেখেতে চিকাৰ কৰিবলৈ আহি তাতে হাতী বান্ধি থৈছিল। আৰু যেতিয়া হাতী বান্ধি থোৱাৰ পিছত ৰাতি যেতিয়া ভৱভান্দিৰ হাতীটো এদিনাখন ৰাতি নোহোৱা হৈছিল। তাৰপিছত যিহেতু ইয়াতে অটব্য অৰণ্য আছিল, এই অটব্য অৰণ্যৰ মাজত হাতীটো বিচাৰি পোৱা খুব অসম্ভৱ আছিল বা সহজ নাছিল। তেতিয়া এজন আমাৰ সকলোৰে স্থানীয় মানুহে এই হাতীটো এডাল শাল গছৰ তলত পূজা কৰি থকা বা তাতে থকা বুলি প্ৰত্যক্ষ কৰিছিল। আৰু ভৱভান্দিৰ হাতীটো হেৰুৱা বুলি শুনাৰ পিছত সেই ব্যক্তিজনে ভৱভান্দিক খবৰ দিছিল আৰু হাতীটো এই ঠাইৰ পৰা লৈ গৈছিল। তাৰপিছত দ্বিতীয় দিনাও ভৱভান্দিৰ হাতীটো ৰাতি একে ঘটনাই ঘটিল। তৃতীয় দিনাও সেই একে ঘটনাৰে পুনৰাবৃত্তি ঘটিল। চতুৰ্থ দিনা ভৱভান্দিয়ে ৰাতি সপোনত এটা সপোন দেখিলে যে আমি এই ঠাইত তিনি ভনী বনবাসী, নিৰ্বাহী আৰু গিৰিবাহী এই তিনি ভনীয়ে স্থিতি লৈ আছো। যদি আমাক পূজা পাতল নকৰে তেতিয়াহ'লে আপোনালোকৰ চিকাৰ কাৰ্য সফল নহ'ব বুলি সপোনত দেখিলে। আৰু তেতিয়াই ভৱভান্দিয়ে আমাৰ গাঁৱৰ মানুহখিনিৰ লগত আলোচনা বিলোচনা কৰি এই ইয়াতে বনবাসী, নিৰ্বাহী আৰু গিৰিবাহী এই তিনি দেৱীৰ পূজা কৰা আৰম্ভ কৰে। আৰু যিহেতু দেখিবলৈ পাইছে যে এটা সুন্দৰ কাহিনী এটা আছে, এই যে মন্দিৰ স্থাপনৰ অন্তৰালত এক সুন্দৰ কাহিনী আছে। আৰু এই কাহিনীৰ ওপৰত আলম লৈ বা এই কাহিনীৰ ওপৰত বিশ্বাস ৰাখি আজি এই বৃহত্তৰ দুধনৈ অঞ্চলৰ লগতে যি গোৱালপাৰা জিলা বা অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলৰ লগতে ৰাজ্যৰ বাহিৰৰ অঞ্চলতো এই যি মন্দিৰৰ যি আস্থা বিশ্বাস এই বিয়পি পৰিছে। আৰু ইতিমধ্যে প্ৰায় সকলো ঠাইৰ পৰাই এই অঞ্চললৈ এই বনবাসী মন্দিৰত আহি তেওঁলোকে আশীষ লয় বা তেওঁলোকৰ যি মনোবাঞ্ছা আছে, মনোকামনা আছে, সেই পূৰ্ণ হোৱা বুলি তেওঁলোকে গভীৰ বিশ্বাসেৰে ইয়ালৈ আহে আৰু দেৱী মাৰ ওচৰত তেওঁলোকে সেৱা আগবঢ়ায়। মোৰ লগত আন এগৰাকী ব্যক্তি আছে, মই সেই ব্যক্তিগৰাকীৰ পৰা কিছু কথা মই চমুকে তেওঁৰ পৰা জানিবলৈ ইচ্ছা কৰিম। যিহেতু এই মন্দিৰৰ লগত মানুহৰ ধৰ্মীয় বিশ্বাস এটা জড়িত হৈ আছে, আস্থা জড়িত হৈ আছে, কি ক'ব আপুনি? নমস্কাৰ। একচুৱেলি কি হ'ল মানে আচলতে আমি দেৱ দেৱীক মানে সেৱা লওঁ। তেনেকে মই কিছুমান আকাংক্ষা লৈ তেনেকে আহিছিলোঁ ইয়াতে, আৰু সেইটো আজি সফল হৈছে, ছাকচেছ হৈছে তাৰমানে। আৰু এই আশা বিশ্বাসটো মানে এতিয়া প্ৰায় বিয়পি পৰিছে হয়। আৰু সেইটো কাৰণে মই প্ৰতি বছৰে 109টাকে মানে চাকি বন্তি জ্বলাওঁ। আৰু আমি এইবেলি মানে বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। মানে ইয়াৰে এটা কমিটি আছে, বন সংৰক্ষণ কমিটি আছে, আৰু সেই কমিটিৰ দ্বাৰাই আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ। তেনেকে আমাৰ যিহেতুকে বৃক্ষৰোপণ আৰু যিটো নেকি বিশ্বাস, সেইটো সকলোকে আমি মানুহৰ মাজত বিয়পাই আছোঁ বা মানে প্ৰচাৰ কৰি আছোঁ। আৰু এইটো আমাৰ জাগৃত মন্দিৰ হয় আৰু ইয়াৰ সুফল পোৱা যায়। মই নিজে আছোঁ সুফল পোৱা দেখি। হয়, এই জাগ্ৰত মন্দিৰটোত ইতিমধ্যে যিসকল ভক্তপ্ৰাণ আছে তেওঁলোকে নিজৰ মনোবাঞ্ছা পূৰণ হৈ বুলি তেওঁলোকৰ মনত এটা অটুট বিশ্বাস আছে। আৰু এই দেখিবলৈ পোৱা গৈছে যে এই যি 6দিনীয়া কাৰ্যসূচী আচলতে বিস্তৃত কাৰ্যসূচী তেওঁলোকে মন্দিৰ পৰিচালনা কমিটিয়ে গ্ৰহণ কৰে। ইতিমধ্যে ইয়াত দেখিবলৈ পাইছে ওজাপালি চলি আছে। মোৰ সতীৰ্থক মই ওজাপালিৰ কিছু দৃশ্য মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু ওজাপালি এই যি আজিৰ যি নৱপ্ৰজন্ম আছে, সেই প্ৰজন্মই কিন্তু ওজাপালি হয়তো তেওঁলোকে পাহৰি গৈছে বা তেওঁলোকে হয়তো বহুতে দেখাও নাই। কিন্তু সেই বস্তু ওজাপালিকে আজি এই বনবাসী যি মন্দিৰ পৰিচালনা কমিটি আছে, এই মন্দিৰ পৰিচালনা কমিটিয়ে সেই ওজাপালি ইয়াতে তেওঁলোকে আমন্ত্ৰণ কৰিছে এটা ওজাপালি দলক। আৰু সেই ওজাপালি দলটোৱে তেওঁলোকৰ যি ওজাপালিৰ যি নৃত্য বা যি কথা, সেই কথা সুন্দৰভাৱে তেওঁলোকে পৰিৱেশন কৰি গৈ আছে। মোৰ সতীৰ্থই সেই দৃশ্য দেখুৱাই গৈছে। আচলতে এই 6টা দিন যি 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে যি 6টা দিন আছে, 6টা দিন এক ধৰ্মীয় বিশ্বাস পৰম্পৰাৰ মাজেৰে বা ইয়াত আধ্যাত্মিকতাৰ ভাৱ এটা গঢ় লৈ উঠা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই যি গোৱালপাৰা জিলাৰ যি অন্যতম ঐতিহাসিক যি ধৰ্মীয় বিশ্বাসৰ পৰম্পৰা থলী মা বনবাসী মন্দিৰ, আৰু এই বনবাসী মন্দিৰত এনেদৰে ৰাইজে মনত অটুট বিশ্বাস লৈ
তেওঁলোকৰ যি বিশ্বাস মনোকামনা বাঞ্ছাৰ বাবে তেওঁলোকে এই মন্দিৰত আহে আৰু পূজা অৰ্চনা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।